আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট পেণ্ট আৰু ঢাক খাই আছে তই। নতুন কিবা এটা লাইন এটা হ'ব নেকি, মানে লাইন এটা গুণগুণাই গ'ল এতিয়া। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। আজিকালি আকৌ মুখখন জোঙাও কৰি দিয়ে নেকি? এটা পাউট কৰি দিয়কচোন। সেইটো পাউটটো কি বস্তু? তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব থাকে। এতিয়া আৰু জমনি এটা হ'ল, ইয়াত সকলোৱে জানে পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লো। মই নাচালো প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লো, পোকৰ ধুইছোঁ। তাৰপিছত দেখিছোঁ কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছোঁ মই।